আন এদিন বিশ্ৰামবাৰত যীশুৱে নামঘৰত সোমাই শিক্ষা দি আছিল। তাত এনে এজন লোক আছিল যিজনৰ সোঁহাতখন শুকাই গৈছিল। বিধানৰ অধ্যাপক আৰু ফৰিচীসকলে যীচুক দোষ দিবৰ বাবে এক অজুহাত বিচাৰি আছিল। সেই বিশ্ৰামবাৰে তেওঁ কাৰোবাক সুস্থ কৰে নে নকৰে তাকে চাবলৈ যীচুক ওচৰৰ পৰা লক্ষ্য কৰি থাকিল। যীশুৱে তেওঁলোকৰ মনৰ ভাৱ জানিছিল আৰু সেই শুকান খটিয়া মানুহজনক তেওঁ ক'লে, তুমি উঠি সকলোৰে মাজত থিয় হোৱা। তেতিয়া মানুহজনে সকলোৰে আগত থিয় হ'ল। তেতিয়া যীশুৱে অধ্যাপক আৰু ফৰিচীসকলক ক'লে, মই আপোনালোকক এটা প্ৰশ্ন সোধোঁ। বিধান অনুসাৰে বিশ্ৰামবাৰে কেনেধৰণৰ কৰ্ম কৰা উচিত? ভাল কৰ্ম কৰা নে বেয়া কৰা? এজনৰ প্ৰাণ বচোৱা নে ধ্বংস কৰা উচিত? তাৰ পাছত চাৰিওফালে বহি থকা লোকসকলক চাই যীশুৱে মানুহজনক ক'লে, তোমাৰ হাতখন মেলি দিয়া। তেওঁ সেই কথা শুনি হাতখন মেলি দিওঁতে তেওঁৰ হাতখন একেবাৰে ভাল হৈ গ'ল। তাতে ফৰিচী আৰু অধ্যাপকসকলৰ ভীষণ খং উঠিল আৰু যীচুক লৈ কি কৰিব পৰা যায় সেই বিষয়ে পৰস্পৰে আলোচনা কৰিবলৈ